উপস্থিত হৈছোহি এই আপোনাৰ মালিনীপুৰ আৰু চিলাহুটি গাঁও পঞ্চায়ত অন্তৰ্গত আপোনাৰ 515 নং ৰাষ্ট্ৰীয় ঘাইপথৰ চিলাহুটি পঞ্চায়তৰ পৰা চিলা ব্ৰহ্মপুৰ আৰু ব্ৰহ্মপুৰ হৈ আপোনাৰ মালিনীপুৰ পঞ্চায়তৰ জিপু ঘগৰা হৈ মালিনীপুৰলৈ ওলোৱা এই ৰাস্তাত আমি ইয়াত আজি আহিছোহি। আৰু ইয়াৰ ৰাইজৰ দীৰ্ঘদিনীয়া এটা অভিযোগ আছিলে যে ৰাস্তাৰ অৱস্থা একেবাৰে বেয়া। আমি আজি পৰিদৰ্শন কৰিবলৈ আহোঁতে আমি গম পালো যে ইয়াত হয় একেবাৰে ৰাস্তাটো বেয়া। আপোনালোকে দেখিলে যে কেনেধৰণে মানে ৰাস্তাৰ ওপৰেদি গোটেই পানী বাগৰি আছে আৰু গোটেই বোকা বোকা হৈ আছে। এই ৰাস্তাইদি এতিয়া আপুনি খোজকাঢ়ি যাবলৈ মানে ইয়াত নোৱাৰে। চাইকেল বা বাইক অথবা মানে গাড়ী এম্বুলেন্সৰ কথা দূৰৰ কথা। আৰু আমি প্ৰত্যেকবাৰ এই বিষয়ে আমি দাবী জনাই আহিছো আমাৰ স্থানীয় বিধায়ক হওক আমাৰ সাংসদ মহোদয়সকলক যে এই মালিনীপুৰ অঞ্চল বা চিলাহুটি অঞ্চলৰ এই বানপানীৰ সমস্যা সমাধান কৰক, তাৰ ৰাস্তা ঘাটৰ সমস্যা সমাধান কৰক বুলি। কিন্তু তেখেতসকলে এতিয়ালৈকে একো কাণ সাৰ দিয়া নাই। সেইবাবে আমি পুনৰবাৰ আমি দাবী জনাইছো যে এই বিধানসভা ইলেকশ্যনৰ আগে যদি তেখেতসকলে এই ৰাস্তাৰ সমস্যাসমূহ যদি সমাধান নকৰে বা ইয়াৰ বানপানীৰ সমস্যা যদি তেখেতসকলে সমাধান নকৰে অহা ইলেকশ্যনত আমি ভোট বৰ্জন কৰিবলৈ আমি গোৰ্খা ছাত্ৰ সন্থা বাধ্য হ'ম। অকল মালিনীপুৰৰ এই অঞ্চলে নহয়, যদি আমি ভোট বৰ্জন কৰিবলৈ যদি আমি কিবা সিদ্ধান্ত লওঁ গোটেই ধেমাজি জিলাতে ইয়াত প্ৰভাৱ পৰিব। সেইবাবে আমি মুখ্যমন্ত্ৰী মহোদয়কে আমি আহ্বান জনাইছো যে তেখেতসকলে হয় সভা সমিতিত বিভিন্ন সভা সমিতিত আমি দেখো যে তেখেতসকলে ডাঙৰ ডাঙৰ কথা কয় যে আমি বিভিন্ন সময়ত আমি উন্নয়ন কৰিছো, আমি ৰাস্তা পদূলিসমূহ বনাইছো, আমাৰ মানে বিভিন্ন ধৰণৰ ডেভেলপমেণ্টৰ কথা কয়। কিন্তু এই গাঁৱত তেখেতসকলে একো ডেভেলপমেণ্ট কৰা নাই। এই ৰাস্তাৰ অৱস্থা একেবাৰে এতিয়াও বেয়া। অকল ইয়াৰ গাঁৱৰ মানুহসকলক তেখেতসকলে অৰুণোদয় বা অন্যান্য তেখেতসকলে সা সুবিধা দি যদি তেখেতসকলে ভাবিছে যে আমি ৰাইজক উন্নতি কৰিছো বুলি, কিন্তু সেইটো গোটা মিছা। সেইবাবে আমি দাবী জনাইছো যে ইয়াৰ মুখ্য সমস্যা ৰাস্তাৰ সমস্যা সমাধান হ'ব লাগে। আজি ইয়াত গাঁৱত আমি দেখিব পালো যে ইয়াৰ ৰোগীসকলে মানে ইয়াত বাহিৰত নিব পৰা নাই। তেখেতসকলে কান্ধত বুকি তেখেতসকলে স্কুলৰ ল'ৰা ছোৱালীক স্কুলত থৈ আহিব লগা হৈ আছে। সেইবাবে আমি দাবী জনাইছো যে এই ৰাস্তাৰ যি সমস্যা এইটো সমাধান হওক। আৰু নদী নিয়ন্ত্ৰণৰ কাৰণে আমি বাৰে বাৰে দাবী জনাওঁ। তেওঁলোকে আহি ইয়াত কয় যে ৰাইজসকলে মাটি দিয়া নাই, তেখেতসকলে মানে কিবা বিভিন্ন ধৰণৰ আজোৱা কথা কৈ থাকে। সেইবাবে আমি এই বিষয়টো এতিয়া ইমান বাকী ঠাইসমূহত ইমান ডাঙৰ ডাঙৰ চিয়াং নদী, ব্ৰহ্মপুত্ৰ নদীৰ দৰে নদীসমূহক তেখেতসকলে কণ্ট্ৰল কৰি তাত নদীক মানে এটা মানে কিবা গতি প্ৰদান কৰিছে। কিন্তু এই মালিনীপুৰ অঞ্চলৰ সামান্য এটা মেকুৰী নলাক তেখেতসকলে কণ্ট্ৰল কৰিব নোৱাৰা কাৰ্যটো অতি মানে দুখৰ বিষয়। ইয়াত কেইবাটাও ঘৰ আজি মানুহ নথকা এটা পৰিৱেশ দেখা পাইছো। আচলতে কিহৰ কাৰণে সেইবিলাক মানুহ ইয়াৰ পৰা না মানুহখিনি আঁতৰি যাব, কিয়নো না ৰাস্তাৰ সুবিধা আছে। আপুনি দেখিছে যে পানী একেবাৰে ঘৰৰ ভিতৰত সোমাই যায়। এতিয়া না কোনো গাইডলাইন তেখেতসকলে নিৰ্মাণ কৰিছে। বাৰে বাৰে আহি ইলেকশ্যনৰ সময়ত বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। পঞ্চায়তৰ প্ৰতিনিধিয়ে একো কাম কৰা নাই। ইয়াত আপোনাৰ বিধায়ক হওক বা সাংসদসকলে একো কাম কৰা নাই। ইয়াত আপোনাৰ কিবা জলৰ আমাৰ মন্ত্ৰীসকল আহে, মানে কিবা বিভিন্ন বিষয়াসকল আহে, কিন্তু তেখেতসকলে ধেমাজিৰ আমাৰ এই চাৰ্কিট হাউচত বহি কিনে তেখেতসকলে বিভিন্ন ডাঙৰ ডাঙৰ কথা কৈ গুচি যায়। কিন্তু প্ৰকৃত ইয়াত এই যি মানে ঠাই য'ত ৰাইজে সমস্যাত ভুগি আছে, এই অঞ্চলত আজিলৈকে এজনো বিষয়া আমি অহা দেখা নাই। কিন্তু সেইবাবে মানে এই ঠাইত আহক আৰু ইয়াৰ প্ৰকৃত সমস্যাটো কি, সমস্যাটো যাতে তেওঁলোকে বুজ লয় তাৰে আমি দাবী জনাইছো। ইয়াত 5 বছৰ হৈছে এইবিলাক মানুহ গুচি যোৱা। আমি হলো চিলাচুটি গাঁও পঞ্চায়ত অন্তৰ্গত চিলা ব্ৰহ্মপুৰ গাঁও নিবাসী। ইয়াত 1963 পৰা বসবাস কৰি আহিছো। আৰু ইয়াৰ বিধায়ক ইয়াৰ সাংসদে একো গুৰুত্ব দিয়া নাই এই কুপতি পৰ্যন্ত। কোনো ইয়াত সঁহাৰি দিয়া নাই, একো সুবিধা দিয়া নাই। এইবিলাকে ৰাস্তা ঘাট এতিয়া আপুনি দেখিলে, মিডিয়া কৰ্মী দেখিলে। ইয়াৰ দ্বাৰা এতিয়া ভুৱন পেগু ডাঙৰীয়া আমাৰ বিধায়ক একেবাৰে গৃহভূমি লগতে লাগি থকা গাঁও আমাৰ। তেওঁ বিধায়ক পদৰ প্ৰাৰ্থী। এই সময়ত এই 26ৰ ইলেকশ্যনৰ আগত তেওঁ আৰু পীযুষ হাজৰিকা বান মন্ত্ৰী এই দুজনে আহি এই পৰিদৰ্শন নকৰে, আমি ইয়াৰ পৰা ভোট বৰ্জন কৰিম। আৰু বিধায়ক মহোদয়ক জনাইছো, ভুৱন পেগু ডাঙৰীয়াক এই পৰিদৰ্শন কৰক এই হেৰি বিধানসভা নিৰ্বাচনৰ আগে আগে। পকী ৰাস্তা আছিলে। এই পকী ৰাস্তা এতিয়া দেখিছে কি অৱস্থা আছে। একো নাই, পকী ৰাস্তাৰ চিন মুকাম নাই, নাই কালপাত, নাই দলং। ইয়াৰ পৰা 5 কিলোমিটাৰ আমি খোজকাঢ়ি বেমাৰ আজাৰ কিবা হলে বুকি লৈ যাব লাগিব কান্ধত। নাই ঠেলা চলে, নাই গাড়ী চলে, নাই অটো চলে। এইবোৰ ৰাস্তাৰ লগত আমালোকে অতি দুখিত। ইয়াত কোনো সাংসদ বিধায়কে ইয়াত নজৰ দিয়া নাই। এই সপক্ষে আমি এইটো কথা কৈছো। ভুৱন পেগু ডাঙৰীয়া আৰু বান মন্ত্ৰী পীযুষ হাজৰিকা অতি শীঘ্ৰে আহক। ইয়াত 1-1.5 মাহ পাছত 15 দিন অতি শীঘ্ৰে আহি এই পৰিদৰ্শন কৰি জেগাটো চাই কি দিব লাগে, আমাক কি কৰিব লাগে, দিব নালাগে আমাক কৰি দিয়ক, কি কৰিব লাগে। এইটোৱে মোৰ বিশেষ অনুৰোধ।